বিষ্ণু তই আকৌ আহ, বিষ্ণু তই আকৌ আহ। মিৰি মিচিং দেউৰী বড়ো ৰাভা কছাৰী সকলো যে মোৰেই সন্তান, এওঁলোকক যে বিভেদকামী শক্তিসমূহে মোৰ বুকুৰ মাজৰ পৰাই আজৰি নিব ওলাইছে। ইহঁতক বুজাবলৈ তই আকৌ আহ, বিষ্ণু তই আকৌ আহ। মই তোক কাতৰে মাতিছোঁ, বিষ্ণু তই আকৌ আহ। বিশেষ অনুষ্ঠান মুখামুখিলৈ মই ধ্যান মহলীয়াই স্বাগতম জনাইছোঁ। মুখামুখিত আজি মোৰ সৈতে আছে বিশিষ্ট নাট্যকাৰ, নাট্য পৰিচালক, গীতিকাৰ, এগৰাকী বিশিষ্ট সাংস্কৃতিক কৰ্মী মনিন দাস। মনিন দাস ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, আপোনালোকলৈ মই মোৰ ধন্যবাদ জনাইছোঁ। দাস ডাঙৰীয়া, আপুনি সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে আপুনি এটা বঁটা লাভ কৰিলে, আৰোহণ সাংস্কৃতিক সমন্বয় বঁটা, এটা খুব সন্মানীয় বঁটা। এই বঁটাটি কালি আপোনাক প্ৰদান কৰিলে গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অনুষ্ঠিত এখন খুব গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আপোনাক বঁটাটো প্ৰদান কৰিলে। এই বঁটাটি গ্ৰহণ কৰি আপুনি কেনে অনুভৱ কৰিছে? আপোনাৰ অনুভৱটো কেনেকুৱা? মই অতিশয় আনন্দিত হৈছোঁ। সাংস্কৃতিক পথাৰখনত লাগি আছিলোঁ আৰু কিবা স্বীকৃতি এটা পালে নিজে ধন্য মানিবলগীয়া হয়, ময়ো মানিছোঁ আৰু খুব ভাল লাগিছে। কাৰণ এই অনুষ্ঠানটো এটা মহৎ অনুষ্ঠান। ইয়াত এই বঁটা ডক্টৰ মামণি ৰয়ছম গোস্বামী বাইদেৱে পাইছে, ডক্টৰ ভূপেন হাজৰিকাদেৱেও পাইছে, তাৰোপৰি আমাৰ অসম সাহিত্য সভাৰ সম্প্ৰতি যিগৰাকী সভাপতি কুলধৰ শইকীয়াদেৱ তেখেতেও পাইছে। গতিকে এনেকুৱা বঁটা এটা অধমে পোৱাৰ কাৰণে মই বৰ আনন্দিত হৈছোঁ আৰু বৰ ভাল লাগিছে মোৰ। আচ্ছা, কোনে আগবঢ়াইছে বঁটাটো? এইটো আপোনাৰ আৰ্টিষ্ট গিল্ড, আৰোহণ গোষ্ঠী আৰ্টিষ্ট গিল্ডে আগবঢ়াইছে। এই 20তম আছিল, এইবাৰ মোক এই বঁটাটো দিছে। মই উদ্যোক্তাসকলকো ধন্যবাদ জনাওঁ। ইয়াৰ আগতে মই এটা ৰাষ্ট্ৰীয় সন্মান পদক বাবা চাহেব আম্বেদকাৰ বঁটা লাভ কৰিছিলোঁ যোৱাবেলি 19 বৰ্ষৰ। নতুন দিল্লীত এই বঁটাটো মোক প্ৰদান কৰা হৈছিল ৰাজেন্দ্ৰ ভৱনত। তাৰ বাহিৰে মই এনেই বঁটা বেলেগ বঁটা পোৱা নাই আৰু এইটো মোৰ দ্বিতীয় বঁটা হ'ল আৰোহণ এই শিল্পী গোষ্ঠীৰ আগবঢ়োৱা বঁটাটো। হয়। আপুনি এতিয়ালৈকে কিমানখন নাটক লিখিছে? মই কেইবাখনো লিখিছোঁ, তাৰ ভিতৰত মই 11খনৰ মই দাবীদাৰ। মই চিত্ৰনাট্য সংলাপো লিখিছোঁ নাটকৰ উপৰিও। মোৰ প্ৰথম নাটকখন আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আধাৰত ৰচিত নাটক। সেইখন নাটক এতিয়াও মানে চলি আছে, কাৰণ তাৰ হেৰিটো আছে কাৰণে। হয়। নাটখনৰ নামটো কি আছিল? স্বৰ্গধামত বিষ্ণু ৰাভা। নিশ্চয় নিশ্চয়, স্বৰ্গধামত বিষ্ণু ৰাভা। বিষ্ণু ৰাভাৰ জীৱনৰ আধাৰত লেখা এখন নাটক। কিমান চনত লিখিছিলে আপুনি? এইটো আজি পৰা মই প্ৰায় 35 বছৰ আগতে লিখিছোঁ। 35 বছৰ আগতে, হয়, মোৰ প্ৰথমখন নাটক। হয় হয়। ক'ত ক'ত মঞ্চস্থ হৈছে নাটক? এইখন অসমৰ বিভিন্ন দিশত সেই ৰাভা দিৱসৰ বিভিন্ন মঞ্চত হৈছে এইখন। আৰু এই 2 বছৰ আগতে দিল্লীৰ বৃন্দাবনত সেইখন নাটকে ৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে। খুব 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 ভাল কথা, খুব ভাল কথা। মানে অসমৰ বাহিৰেও মানে বিভিন্ন সাংস্কৃতিক মঞ্চত এই নাটখন প্ৰদৰ্শন হৈছে। কোন কোন নাট্যগোষ্ঠীয়ে কৰিছে এতিয়ালৈকে? এইটো বিভিন্ন নাট্যগোষ্ঠীয়ে কৰিছে। তাৰ ভিতৰত আমাৰ খৰিয়াবাৰীৰ ভেৰগাঁৱৰ পুৰণি ভেৰগাঁৱৰ মাধৱ ৰাভাৰ নামটো মই ল'ব লাগিব। তেখেতৰ নেতৃত্বত এই ৰাষ্ট্ৰীয় হেৰিটো সন্মানো বুটলিবলৈ সক্ষম হৈছে। বিভিন্ন মঞ্চত কৰিছে, বিভিন্ন হেৰিতে হৈছে। এই নাটকখন প্ৰথমতে আমাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত হৈছিল। আমাৰ এই এটা ডাঙৰ অনুষ্ঠান, তেওঁলোকে প্ৰতি বছৰে এই অনুষ্ঠানৰ প্ৰতিযোগিতা পাতে, তাত প্ৰথম হৈছিল। মানে শ্ৰোতা দৰ্শকৰ ভাল সমাদৰ লাভ কৰিছে নাটকখনে? নিশ্চয় ভাল সমাদৰ লাভ কৰিছিল। আমাৰ প্ৰয়াত সমালোচক ৰত্ন ওজাদেৱে সুন্দৰ এই সমালোচনা লিখিছিল নাটখনৰ ওপৰত। স্বৰ্গধামত বিষ্ণু ৰাভাৰ পিছত আপোনাৰ কি কি নাটক? তাৰ পিছত লিখিলোঁ মই অভিভক্ত কালাপানী, আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ ওপৰত। এই নাৰী পুৰুষ চৰিত্ৰ বৰ্জিত একাংকিকা নাটক লিখিছোঁ, আপোনাৰ ধৰিত্ৰী সমাদৰ লাভ কৰিছোঁ। আশ্ৰমৰ পটভূমি। হয় হয়। পৰিচালনা কোনে কৰিছিল? পৰিচালনা মই কৰিছিলোঁ আৰু সেইখন চপোৱাৰ পিছত বেলেগো কৰিছে। হয়। নেক্সট নাটক মই লিখিলোঁ আপোনাৰ এটা লিখিছিলোঁ স্মৃতিসৌধ বুলি। আৰু তাৰপিছত হলৌ উঠিল টপৌ গছত, হলৌ উঠিল টপৌ গছত শেৱালি। তাৰপিছত মই আৰু
এই নতুন নাটক কেইবাখনলৈকে এতিয়া পাহৰিলোঁ দুখনে বহুত। আচ্ছা আপুনি এতিয়ালৈকে যিখিনি নাটক লিখিলে হয় কোনোবা ভ্ৰাম্যমান নাট্যগোষ্ঠীয়ে কৰিছে নেকি বা অনাটৰত হৈছে নেকি কিবা মঞ্চ? ভ্ৰাম্যমান নাট্যগোষ্ঠীত হোৱা নাই নাটকখন। ভ্ৰাম্যমান নাট্যগোষ্ঠীত মই লিখা নাটিকা আৰু ভ্ৰাম্যমানত মই বহুত গীত লিখিছিলোঁ। বিশেষকৈ প্ৰয়াত নাট্যকাৰ ভৱেন বৰুৱাদেৱৰ নাটকত লিখিছোঁ। তাৰোপৰি মই হিন্দী আৰু বেংগলী ভাষাতো লিখোঁ। মোৰ প্ৰথম ভ্ৰাম্যমানৰ গীত আছিল দস্যুৰাণী ফুলনদেৱী নাটকখন, নলবাৰীৰ ভাগ্যদেৱী থিয়েটাৰত তাত লিখা মোৰ প্ৰথম অসমীয়া গীত। মই তেতিয়া লিখা নাই, প্ৰথম গীত মই লিখিছিলোঁ। সেইটো মোক নিমন্ত্ৰণ কৰিছিল দস্যুৰাণী ফুলনদেৱী আৰু ডাকু বিক্ৰমে পাহাৰৰ ওপৰত গায়। এইটো ৰোমাঞ্চকৰ গীত, সেইটো লিখিছিলোঁ। তাৰমানে আপোনাৰ তাৰমানে গোটেইখিনি নাটক তাৰমানে অপেচাদাৰী নাট্যগোষ্ঠীবিলাকে বিভিন্ন সাংস্কৃতিক মঞ্চত প্ৰদৰ্শন কৰিছে। হয়, কাৰণ ভ্ৰাম্যমানৰ কথাটো হয় কি অকণমান তেওঁলোকে সুকীয়া আহিছে আৰু মই মানে জনসাধাৰণৰ কাৰণে কৰিছোঁ, যাতে অপেচাদাৰী শিল্পীসকলে কৰিলে আমাৰ সমাজৰ যিখিনি মানুহ তেওঁলোক যাতে উপকৃত হয়। ভ্ৰাম্যমান পেচাদাৰী যিহেতুকে এই লৈ মই পেচাদাৰীত যাব খোজা নাই, আৰু যিহেতুকে মহাপুৰুষ জনাই আমাৰ ব্যক্তিসকল মানুহসকলক তেওঁলোকক আগবঢ়াই নিয়াৰ কাৰণে চেষ্টা কৰিছিল। তেখেতৰ পথ অনুসৰণ কৰি মই জনসাধাৰণখিনিক যাতে আগবঢ়াই নিব পাৰোঁ, সেইকাৰণে অপেচাদাৰী নাট্যগোষ্ঠীকে দিছোঁ। তাৰমানে পেচাদাৰী নাট্যগোষ্ঠীবিলাকে যি ধৰণৰ নাটক বিচাৰে তাতকৈ আপুনি অলপ বেলেগ অলপ কলাত্মক মানে বিষয়বস্তুক লৈ নাটক লিখিব পাৰিছে নহয়? হয় হয় হয়, সেই ধৰণে লিখিছোঁ। আৰু মই একাংকিকা নাটকবিলাকত মই আবৃত্তিৰ সুযোগ দিছিলোঁ, আবৃত্তি দিছোঁ, যাতে আবৃত্তিৰ জৰিয়তে তেওঁলোকে আগবাঢ়ি যাব পাৰে। চক্ৰবেহু এই নাটকখন মোৰ ভ্ৰাম্যমানৰ প্ৰবীণ অভিনেতা আপোনাৰ নটসূৰ্য ফণী শৰ্মা বঁটা বিজেতা, অলপতে তেখেত স্বৰ্গগামী হ'ল, প্ৰয়াত জীৱেশ্বৰ ডেকা মই লৈ গৈছিলোঁ কলকাতাত এই তেখেতে ড্ৰামাখন অভিনয় কৰিছে। জীৱেশ্বৰ ডেকাও অভিনয় কৰিছে মুখ্য চৰিত্ৰত অভিনয় কৰিছে সুন্দৰভাৱে। অভিনেতা প্ৰবীণ অভিনেতা যি নটকৰ ফণী শৰ্মা বঁটা লাভ কৰিছে, নটসূৰ্য ফণী শৰ্মাদেৱ। নাট্য পৰিচালনা কৰি আহিছে। হয়, কিমান মানখনত এতিয়ালৈকে নাট পৰিচালনা কৰিছে আপুনি? ভালেকেইখন কৰিলোঁ মই, ভালেকেইখন নাম এই ফুলধাবাৰ ভিতৰত আলিদমজা, তাৰপিছত আমি এখন কৰিছিলোঁ মা বুলি, তাৰপিছত আশীৰ্বাদ, তাৰপিছত এই মই যে ক'লোঁ হল উঠিল তপগছত, মোৰ নিজা নাটকবিলাকো প্ৰথমতে মই কৰিছোঁ। মই পাৰিলেহে আনে যাতে পাৰিব সেনেকুৱা ধাৰণালৈ মই হেৰি কৰিছোঁ, আৰু বিভিন্ন ঠাইতে মই কৰিছোঁ এনেকুৱাই পৰিচালনা। এটা নাট্য পৰিচালনাৰ ক্ষেত্ৰত আপোনাৰ অভিজ্ঞতা, স্মৰণীয় অভিজ্ঞতা কেনেকুৱা? এই চাওক, প্ৰথমতে যিহেতু মই অপেচাদাৰী নাটকতে হেৰি কৰিছোঁ, চৰিত্ৰবিলাকক উলিয়াব যাওঁতে বহুত অসুবিধা হয়। মই এখন নাটক মানে অভিনেত্ৰীগৰাকীক মই কান্দিব কৈছোঁ, তেওঁ কান্দিব নোৱাৰে। এতিয়া কান্দিব নোৱাৰে কৈছে, মই ছাৰ কান্দিবলৈ মই টান পাওঁ। তেতিয়া মই পৰিচালকৰ দায়িত্বত তেওঁক মই এক্সৰ মাৰি দিলোঁ মই যাতে আহে। তাৰপিছত ছোৱালীজনীয়ে এনেকৈ কান্দিলে, অভিনয় কৰিলে, নাটকৰ দিনাতো লগাতকৈ বেছিয়ে কান্দি দিলে আৰু সুন্দৰ সমাদৰ লাভ কৰিলে। এইটো তাৰপিছত কৈছে, মই কোনোদিনে কান্দি পোৱা নাছিলোঁ, মৰমৰ ছোৱালী, অপেচাদাৰী ধনী ঘৰৰ ছোৱালী, কান্দি পোৱাই নাই, অভাৱ পোৱাই নাই, দুখ পোৱাই নাই। গতিকে এইটো এটা মোৰ কাৰণে চিৰস্মৰণীয়। আচ্ছা, মনিন দাস ডাঙৰীয়াই ইতিমধ্যে আমাৰ নাট্যমোদী সমাজক 11খনকৈ নাট উপহাৰ দিছে, কিন্তু ইয়াৰ পিছত আমি মনিন দাসৰ পৰা অসমৰ নাট্যমোদী ৰাইজে নাটক উপহাৰ পোৱা নাই। কাৰণটো কি? চাওক, এতিয়া মই বেলেগ বেলেগ কামত লাগিছোঁ। এতিয়া মই দূৰদৰ্শনৰ কামতো লাগিছোঁ। আগতে আপোনাৰ মই শ্ৰব্য কেছেট, এই আমাৰ অডিঅ' কেছেট বুলি যে অডিঅ' কেছেটটো কৰিছোঁ। আপোনালোকে জানিব, দৰ্শকসকলেও সুখী হ'ব, ভায়া মামাৰ নাম, তেখেতৰ লগত মই তেখেতৰ মহাভাৰত কেছেটখনত কৰিছোঁ। এতিয়া বলিউডৰ সুদক্ষ অভিনেতা আদিল হুছেইনৰ লগত মই একেলগে এই মহাভাৰতত ভইচ দিছিলোঁ। আৰু তাৰপিছত এই মই ভায়াৰ ভ্ৰাম্যমান বুলি এখন ভিডিঅ' ফিল্মতো কৰিছিলোঁ। যে এতিয়া মই পৰিচালনা টিভিৰ দূৰদৰ্শনৰ পৰিচালনাৰ দায়িত্বত আছোঁ। তাৰমানে অতি সম্প্ৰতি আপুনি সাংস্কৃতিক ক্ষেত্ৰখনত এইদৰে জড়িত হৈ আছে। অলপ বহলাই কওক কেনেকৈ ক'ত ব্যস্ত হৈ আছে? চাওক, মই এতিয়া কিছুমান কাম কৰি আছোঁ, এনেকৈ গীত
ৰচনা কৰিছোঁ নলবাৰী এটা অডিঅ' ক্ৰিয়েশ্যন বুলি। তাত মই গীতৰ বাণীবদ্ধ কৰি আছোঁ। মোৰ গীত আনে গাইছে আৰু ইতিমধ্যে মই কি কৰিলোঁ, মোৰ ভ্ৰাম্যমানতে হওক চিৰিয়েলতে হওক যিবিলাক গীত সিঁচৰিত হৈ আছিল, মই ডাঙৰ সাহিত্যিক বা সেইটোৰ ক্ষেত্ৰত নহয়, যাতে মোৰ মানুহখিনিয়ে জানিব পাৰে মই কিবা এটা লিখিছিলোঁ আৰু সেইখিনি যাতে সংৰক্ষিত হয়, তাৰ কাৰণে মোৰ গীত আৰু মোৰ কবিতা এই বুলি মই কবিতা লিখোঁ। মোৰ নাটকত কবিতাৰ হেৰি কৰিছোঁ, মই উপস্থাপন কৰিছোঁ কিছু কেতবোৰ, সেইবিলাক লৈ এখন গ্ৰন্থ ৰচনা কৰি আহিছোঁ। তাৰোপৰি মোৰ শিশুসকলৰ ওপৰত লিখাৰ কাৰণে বৰ ইচ্ছা আছিল। সেইকাৰণে মই আমাৰ মহাকাব্য ৰামায়ণ আৰু মহাভাৰত, এই দুখন আমাৰ বিখ্যাত মহাকাব্য, এই মহাকাব্য দুখনৰ লৈ মই সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে কুইজৰ অৱতাৰণাৰ কাৰণে ইতিমধ্যে প্ৰেছত মই দিছোঁ। কুইজৰ কিতাপ এখন উলিয়াম, ৰামায়ণ মহাভাৰতৰ কুইজ বুলি। তাত আমাৰ কিছুমান ডাঙৰো শিকিবলগীয়া কথা আছে, তেনেকৈ যিমান পাৰোঁ আভাস সমান দি কুইজ কিতাপখন কৰি আছোঁ। প্ৰিয় দৰ্শক, মনিন দাস ডাঙৰীয়াই সাংস্কৃতিক চৰ্চা অব্যাহত ৰখাৰ উপৰিও সাহিত্য চৰ্চাটো তেওঁ অব্যাহত ৰাখিছে। ইতিমধ্যে তেখেতে কেইবাখনো গ্ৰন্থৰ প্ৰকাশৰ প্ৰস্তুতি হাতত লোৱা বুলি কৈছে। কেইখন গ্ৰন্থৰ কথা ক'লে আপুনি? মই একেলগে 3খন গ্ৰন্থ কৰিম, 4খন কৰাৰ কাৰণে হেৰি কৰিছোঁ। মোৰ কেতবোৰ একাংকিকা নাটকক সামৰি এখন কৰিম, মোৰ কবিতা আৰু গীতবিলাকক লৈ এখন কৰিম, ৰামায়ণ মহাভাৰতৰ কুইজৰ ওপৰত এখন কৰিম, আৰু এখন মই ভাবি আছোঁ নাটকৰ ওপৰতে কৰিম। কিন্তু ইতিমধ্যে 3খনৰ কাম মই প্ৰেছত চলি আছোঁ। দাস ডাঙৰীয়া, আপুনি যিহেতু প্ৰথমখন স্বৰ্গধামত বিষ্ণু ৰাভা নহয় জানো, এই নাটখনৰ এটা সংলাপ আমাৰ এনি লাইফৰ দৰ্শকসকলৰ আগত কৈ শুনাব নেকি? নিশ্চয়। এয়া বহুদিনৰ কথা। অসমীয়া আইৰ চৰিত্ৰ এটা আছে এই নাটকখনত। অসমীয়া আইৰ চৰিত্ৰটো মই কৈ দিওঁ। এনেকুৱা আছিল, বিষ্ণু তই আকৌ আহ, বিষ্ণু তই আকৌ আহ, মিৰি মিচিং দেউৰী বড়ো ৰাভা কছাৰী সকলোতে মোৰেই সন্তান, এওঁলোকক যে বিভেদকামী শক্তিসমূহে মোৰ বুকুৰ মাজৰ পৰাই আজৰি নিব ওলাইছে, ইহঁতক বুজাবলৈ তই আকৌ আহ, বিষ্ণু তই আকৌ আহ, মই তোক কাটৰে মাতিছোঁ, বিষ্ণু তই আকৌ আহ। বিষ্ণুৰ হৈ স্বৰ্গৰ পৰাই কৈছিল, আই মই যাম, তোমাৰ এই দুৰ্দিনত মই ইয়াত থাকিব নোৱাৰোঁ, মই যাম আই, মই নিশ্চয়কৈ যাম। খুব সুন্দৰ সংলাপ। দাস ডাঙৰীয়া, আপুনি এই সাংস্কৃতিক ক্ষেত্ৰখনলৈ অহাৰ যিটো অনুপ্ৰেৰণা, অনুৰাগ, এইটো কেতিয়াৰ পৰা কেনেকৈ আহিলে? এয়া আছিল আমাৰ ওচৰতে এখন থিয়েটাৰ আছিল, বিশ্বজ্যোতি থিয়েটাৰ বুলি। তাত শিল্পীসকলে ৰিহাৰ্চেল কৰি থাকে। আমি এই তৰ্জাৰ বেৰ আছিল ফুটাৰে চাই থাকোঁ। তাত তেওঁলোকে নৃত্য কৰি থাকে, ডিম টানো টানুমকা দেৰেদা তাৰিয়ানা দেৰেদানো ডিম টানো দেৰেদানো, এনেকৈ। আৰু খুব তেওঁলোকে মানে সুন্দৰভাৱে নৃত্য গীত পৰিৱেশন কৰে। আপোনাৰ জন্মস্থান নলবাৰী গোপাল বজাৰ, হয় হয়। তাতে ভ্ৰাম্যমান থিয়েটাৰ এখন আছিল আৰু আমি চাই অনুপ্ৰাণিত হৈছিলোঁ, বহুত ভাল লাগিছিল। আৰু তাৰপিছতে মই বিখ্যাত নাট্যকাৰ, যশস্বী নাট্যকাৰ প্ৰয়াত ভৱেন বৰুৱাদাৰ সংস্পৰ্শলৈ আহিলোঁ। তেখেতৰ পৰা বহুত হেৰি পালোঁ। সন্মানীয় বিশিষ্ট নাট্যকাৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ বাদেও আপুনি সাংস্কৃতিক ক্ষেত্ৰখনৰ বা নাট্য ক্ষেত্ৰখনৰ কোন মানে নাট্যকাৰৰ বা অভিনেতাৰ সান্নিধ্য লাভ কৰিছিলে? মই বিশিষ্ট নাট্যকাৰ হেমন্ত দত্ত ছাৰৰ পাইছিলোঁ। মই ভৱেন বৰুৱাদাই মোক চিনাকি কৰি দিছিল। তাৰপিছত মহানন্দ শৰ্মাদাৰ লগত এইখিনিতে মই এটা কথা কওঁ, সাংস্কৃতিক ক্ষেত্ৰত মই আমাৰ গোটেই দলটোৱে নলবাৰী জিলাৰ প্ৰথম অডিঅ' ভিডিঅ' কেছেট কৰিছিলোঁ, হাহাকাৰ বুলি। যি হাহাকাৰ কেছেটৰ ওপৰত আমাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সন্মানীয় কনকচন্দ ডেকাদেৱে সম্পাদকীয় লিখিছিল। তাত এই হাহাকাৰ, আৰু সেই হাহাকাৰখনত এটা কাহিনী আছিল আমাৰ শৰ্মাদেৱৰ, মহানন্দ শৰ্মাদেৱ, আমি মহাদা বুলি মাতিছিলোঁ। আৰু তেখেতে কৈ আছিল, মই লিখি আছিলোঁ, গণেশৰ নিচিনা লিখি আছিলোঁ। স্বৰ্গ ৰাজ্যত আৰ্তনাদ আছিল। এই মানে বিশৃংখলতাৰ মাজত কেনেকৈ চলিছে, এই বানপানী দেহে আমাৰ একতাটো আহে, হিন্দু মুছলিম গোটেইবিলাক লগ লাগি ধনী দুখীয়া মাথাউৰিত আমি একেলগে থাকোঁ, এতিয়া আমাৰ একতাটো আহে, মাজতে আমাৰ একতাটো ভাঙি যায়। গতিকে এই ধৰণৰ হেৰিৰ ওপৰত
মই যদি আপোনাক সুধো হয় আপোনাৰ প্ৰিয় নাট্যকাৰগৰাকী কোন? মই প্ৰিয় নাট্যকাৰ বুলি কোৱাৰ লগে লগে প্ৰিয় নাট্যকাৰ আৰু পৰিচালক বুলি কোৱাৰ লগে লগে প্ৰয়াত ভৱেন বৰুৱাদেৱৰ নামটোৱেই ল'ম কাৰণ তেখেতৰ যিখিনি শৈলী পৰিচালনাৰ শৈলী আৰু নাটক থিতাতে তেখেতৰ উপস্থাপন অতিব সুন্দৰ আৰু কেইবাগৰাকীও আছে তথাপি মই প্ৰধান প্ৰিয়তম বুলি কোৱাৰ লগে লগে প্ৰিয় বুলি কোৱাৰ লগে ভৱেন বৰুৱাদেৱৰ নামটোৱেই ল'ম প্ৰিয় অভিনেতা প্ৰিয় অভিনেতা মই বলিউডৰ মই অসমৰ ক্ষেত্ৰত সুধিছোঁ আচ্ছা অসম তেখেত অসমৰে হেৰি আদিল হুছেইন তেওঁ মোৰ হেৰি প্ৰিয় বুলি কোৱাৰ লগে আৰু প্ৰাঞ্জল শইকীয়া তেখেতৰ মই অভিনয় মানে খুব ভাল পাওঁ হয় আচ্ছা এইখিনিতে দাস ডাঙৰীয়া আপোনাৰ যদিও জন্ম নলবাৰীৰ গোপাল বজাৰ নহয় জানো হয় আপোনাৰ খৈৰাবাৰীৰ সৈতে এটা ভাল সম্পৰ্ক আছে নিশ্চয় বৈবাহিক সূত্ৰে হয় হয় এই খৈৰাবাৰীৰ নাট্য চৰ্চাৰ ক্ষেত্ৰখনতো আপুনি বহুত দিন আপুনি জড়িত আছে নহয় নিশ্চয় জানো হয় 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 এই সম্পৰ্ক অলপ ক'ব নেকি কেনেকৈ খৈৰাবাৰী নাট্য চৰ্চাৰ সৈতে আপুনি জড়িত আছিল বা এই নাট্য চৰ্চাৰ ক্ষেত্ৰখনলৈ সাংস্কৃতিক ক্ষেত্ৰখনলৈ কেনেকৈ আপুনি জড়িত হৈ পৰিছিল কাৰ সান্নিধ্য লাভ কৰিছিল কাক লগ পাইছিল এই সম্পৰ্কে অলপ ক'ব নিশ্চয় যে মই বিয়াৰ পিছতে মোৰ স্বৰ্গধামত বিষ্ণুৰাভা নাটখন ইয়াত অসম সাহিত্য সভাৰ শাখা সাহিত্য সভাই এই প্ৰতিযোগিতা পাতিছিল তাত মোৰ শ্ৰেষ্ঠ পাণ্ডুলিপি হিচাপে পৰিগণিত হৈছিল সেই দলটোৱে মোক বিচাৰি আছিল আৰু বিচাৰি মোক পালে পোৱাৰ পিছত তেওঁলোকে তেতিয়া সম্বৰ্ধনা পত্ৰ এখন আনিছে মই বোলো এতিয়াই মই সম্বৰ্ধনা ল'ব নহয় কৈছে প্ৰাইজ মানি পাইছে গতিকে মোক পইচা নিদিয়ে সেইখিনি দিয়াৰ কাৰণে কৈছে বোলো মোক পইচাও নালাগে আপোনালোকে আচলতে মই ইয়াৰ যোগ্যতা ঠিক আছে আপোনালোকে আনিছে মই সাদৰেৰে গ্ৰহণ কৰিছোঁ তাৰপিছতে ইয়াতে আমাৰ জ্যেষ্ঠ সাংবাদিক বৰ্তমানৰ জ্যেষ্ঠ তেতিয়া প্ৰবীণ আছিল আৰম্ভণি আছিল এতিয়া জ্যেষ্ঠ সাংবাদিক দীপেন ডেকা তেখেতৰ অৰ্ধাংগিনী ভূমিতা চহৰীয়া এখেতসকলেও মোৰ পৰিচালনা কৰা ড্ৰামাত অভিনয় দুৰ্দান্ত অভিনয় কৰিছে সুন্দৰভাৱে মই নচুৱাইছোঁ এই মানে ৰোমাঞ্চকৰ দিনত দুয়োকে নচুৱাইছোঁ সুন্দৰভাৱে কেইবাটাইতো আপোনাৰ এই পানাৰা বুলি ইয়াৰ খৈৰাবাৰীৰ ওচৰৰ যে ঠাইখন তাতো কেইবাখনত মই মঞ্চস্থ কৰিছোঁ তাৰপিছত নামখলা তাৰপিছত আপোনাৰ খৰাবাৰী আদি কৰি কেইবাখনত মই মঞ্চস্থ খৈৰাবাৰী ইয়াত আমি নাট্য চৰ্চাৰ ক্ষেত্ৰত আমাৰ অলপতে তেখেত ক'ভিডত ঢুকাল আমাৰ বিমল দেৱনাথ দেৱ তেখেতৰ নামটো মই নল'লে ভুল কৰা হ'ব তেখেতৰ আত্মাই স্বৰ্গগামী হওক স্বৰ্গস্থান লাভ কৰক মই এই মুহূৰ্তত কৈছোঁ আৰু কেইবাগৰাকী শিল্পী ইয়াতে আছে আমাৰ মনোজ ডেকা আদি কৰি কেইবাগৰাকী শিল্পী আছে অভিনেত্ৰীও আছে যাৰ নাম মোৰ মনলৈ এতিয়া অহা নাই কিন্তু আটাইবোৰে সুন্দৰ অভিনয় কৰিছে অপেচাদাৰী নাটক তেওঁলোকে ঘৰুৱা কাম বন এৰি থৈ সাংস্কৃতিক পথাৰখন উৰ্বৰ কৰাৰ কাৰণে যি চেষ্টা চলাইছিল তাত মই অকণমান সমল যোগাব পাৰিছোঁ বুলি মই ভাবোঁ আৰু মোৰ ভালো লাগিছে প্ৰিয় দৰ্শক মনিন দাস ডাঙৰীয়াই সাংস্কৃতিক ক্ষেত্ৰখনত কাম কৰি থকাৰ উপৰিও এগৰাকী কৃতি শিক্ষক তেখেতে গ্ৰন্থও লিখিছে তেখেতৰ গ্ৰন্থ পাঠ্যপুথিত ইতিমধ্যে প্ৰচলিত হৈ আছে এই সম্পৰ্কত অলপ দাস ডাঙৰীয়া আপুনি ক'ব নেকি আপোনাৰ কি ধৰণৰ পাঠ্যপুথি চলি আছে আপুনি দেখা কিমান দিনৰ পৰা এই কথাখিনি অলপ হয় মই লিখি আছোঁ মোৰ এখন কিতাপে এইটো আমাৰ প্ৰাথমিক হেৰিত চলিছিল নতুন সাধাৰণ জ্ঞানৰ স্বাস্থ্যপাঠ বুলি গুৱাহাটীৰ কিতাপঘৰ নামৰ প্ৰতিষ্ঠানটোৱে এই কিতাপখন প্ৰকাশ কৰিছিল আৰু 10 বছৰ কাল চলিছিল এতিয়া নহয় আগতে চলিছে 10 বছৰ চলিছিল তাৰোপৰি মই নলবাৰী জিলাৰ কৃতি শিক্ষক ৰাজ্যিক আৰু আপোনাৰ কেন্দ্ৰীয় বুলি যি কওঁ এই কৃতি শিক্ষকৰ এখন আলোক সন্ধানী শীৰ্ষক গ্ৰন্থ প্ৰকাশ পাইছিল তাত মই এগৰাকী ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰাপক মোৰ শ্ৰদ্ধাৰ ছাৰ শ্ৰীযুত বাবুল বৰ্মন দেৱৰ জীৱনী লিখিছিলোঁ আচ্ছা তাৰমানে আপোনাৰ পাঠ্যপুথি 10 বছৰ চলিছে এতিয়া চলা নাই 10 বছৰ চলিছে আপুনি আকৌ তেনেকুৱা ধৰণৰ প্ৰস্তুতি হাতত লৈছে নেকি মই এতিয়া যিহেতুকে মই শিশু সাহিত্যৰ ওপৰত অকণ মনোনিৱেশ কৰিব খুজিছোঁ যে দুটা হয় মানুহৰ মানে শিশু অৱস্থা দুটা হয় বোলে সৰুতে হয় বুঢ়া হ'লেও হয় মই এতিয়া বুঢ়া হ'বলৈ গৈ আছোঁ 55 বছৰ বয়স মোৰ এতিয়া গতিকে এতিয়া শিশু সাহিত্যৰ ওপৰত মই অলপ ৰাপ বাঢ়িছে আৰু মই মোৰ ল'ৰা এজন মাইনা এজনী সিহঁতক সৰুতে মই নিচুকাইছিলোঁ সাধু কথা কৈছিলোঁ চিকু মিকু বুলি সেই কিতাপখন লিখাৰ মোৰ বৰ ইচ্ছা আছে আৰু মোৰ মনতো আছে সিহঁতক কেনেকৈ কৰিছিলোঁ এই শিশু হেৰি কৰিম মই
আৰু ইমান মোৰ জ্ঞান নাই মই মোৰ সীমিত পৰিসৰেৰে মই হেৰি কৰিব গৈছোঁ আচ্ছা দাস ডাঙৰীয়া আপুনিতো সংবাদ চৰ্চাটো সংবাদ সেৱাৰ ক্ষেত্ৰতো আপুনি জড়িত আছিল বুলি আমি শুনিছোঁ হয় শুনিছোঁ এতিয়া সংবাদ চৰ্চাটো আপোনাৰ অব্যাহত আছেনে আপুনি পাতিছে মই এতিয়া খুব কম সময় পাওঁ কিন্তু মই আগতে আমাৰ অগ্ৰদূত এই বাতৰি কাকতখনত কালচাৰেল ফ্ৰেজত মই লিখিছিলোঁ কালচাৰেল দিশত লিখিছোঁ তাৰোপৰি আজিৰ সংবাদ বুলি এখন বাতৰি কাকত প্ৰচলন হৈছিল তাত মই নলবাৰীৰ বাতৰি দুটা হিচাপে মই তাত কাম কৰিছিলোঁ আৰু নলবাৰীৰ এখন বাতৰি কাকত ওলাইছিল সাপ্তাহিক মোৰ বন্ধু ৰঞ্জন চক্ৰৱৰ্তী তেখেত আজিৰ অসমৰ এজন ভাল সাংবাদিক তেওঁ আৰু মই সহকাৰী সম্পাদকৰ দায়িত্বত আছিলোঁ আৰু সেইখনত মই মানে সম্পাদকীয়টো লিখাৰ দায়িত্ব মোৰ আছিল লিখিছিলোঁ আচ্ছা দাস ডাঙৰীয়া এইখিনিতে আমি অলপ ভ্ৰাম্যমানৰ প্ৰসংগলৈ আহিব বিচাৰিছোঁ নিশ্চয় সমগ্ৰ বিশ্বতে হয় ত্ৰাসৰ সৃষ্টি কৰা হয় COVID-19 হয় আমাৰ অসমৰ যিটো ভ্ৰাম্যমান থিয়েটাৰ উদ্যোগ হয় এইটো কাৰণে বেয়াকৈ মাৰ খোৱালে বেয়াকৈ মাৰ খোৱাইছে ক্ষতিগ্ৰস্ত হৈছে দুটাকৈ বৰ্ষ আমাৰ ভ্ৰাম্যমান থিয়েটাৰে অথলে নাট মঞ্চস্থ কৰিব পৰা নাই আৰু ফলত মানে আমাৰ নাট্যশিল্পীসকল সাংস্কৃতিক শিল্পীসকল কলা কুশলীসকল আৰ্থিকভাৱে যথেষ্ট জুৰুলা হৈ পৰা আমি দেখিবলৈ পাইছোঁ এই ক্ষেত্ৰত আপুনি কি ক'ব বাৰু কি মন্তব্য আপোনাৰ প্ৰতিক্ৰিয়া কেনেকুৱা যিহেতুকে আমাৰ শিল্পীসকল সমাজৰ মেৰুদণ্ড সমাজখনক আগবঢ়াই লৈ যায় এটা জাতিৰ আগবঢ়াই নিব লাগিলে সংস্কৃতিত লাগিব আৰু এই সংস্কৃতিৰ প্ৰাণকৰ্তাসকল সংস্কৃতিৰ কলা কুশলী কৰ্মীসকল অভিনেতা অভিনেত্ৰীসকলে যথেষ্ট কষ্ট কৰি তেওঁলোকে হেৰি কৰিছে কিন্তু এই কৰোণাই মানে মৃত্যুৰ মৰণা পাৰি দিছে মৃত্যুৰ কিৰিলি পাৰি দিছে এই 2 বছৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে এই শিল্পীসকলক আমাৰ ৰাইজেতো যথাসাধ্য সহায় কৰিছে আৰু চৰকাৰেও সহায় কৰিব লাগে অলপতে প্ৰয়াত আমাৰ শংকৰ চক্ৰৱৰ্তী বুলি এজন শিল্পী আছিল ভ্ৰাম্যমানৰ তেখেত ঢুকাল আমাৰ কেইবাগৰাকীও কৰ্মীয়ে সহায় বিচাৰি আছিল আমিও যথেষ্ট যি পাৰোঁ সহায় কৰিছোঁ মই আশা ৰাখিছোঁ আমাৰ গোটেই শিল্পী সমাজখনক চৰকাৰে ভাল চকুৰে চাওক সুন্দৰভাৱে তেওঁলোকক আগবঢ়াই নিয়ক কাৰণ চৰকাৰক শিল্পীসকল লাগিব শিল্পীৰ দায়িত্ব আছে আৰু শিল্পীসকলক আগবঢ়াই নিয়াৰ দায়িত্ব চৰকাৰো আছে গতিকে আমাৰ এই যিখন চৰকাৰ আছে আমাৰ এই বৰ্তমানৰ চৰকাৰখনে আগধৰিব এই ক্ষেত্ৰত আমাৰ পৰ্যটন নিগমৰ অধ্যক্ষ সন্মানীয় জয়ন্ত মল্ল বৰুৱাদেৱেও নলবাৰী জিলাত যথেষ্ট সহায় কৰিছে শিল্পীসকলক মই চকুৰে দেখিছোঁ মানে শিল্পী সমাজৰ সম্পাদক অমৰ কিৰণ কণ্ঠশিল্পী তেওঁৰ দায়িত্ব আছে তেওঁৰ দায়িত্ব লৈ বহুতো শিল্পীক সহায় কৰিছে গতিকে শলাগ লৈছোঁ তেখেতক আৰু তেখেতৰ দৰে আন বিধায়ক হওক মন্ত্ৰীয়ে হওক যদি আগবঢ়াই নিয়ে শিল্পীসকলক এই 2 বছৰ যিহেতুকে ক্ষতিগ্ৰস্ত হৈছে তাৰপিছত স্বাভাৱিক অৱস্থা হ'লে তেখেতসকলে নিজেই থিয় হ'ব ভৰিত তাৰমানে আপোনাৰ এটা আহ্বান চৰকাৰৰ ওচৰত যে ভ্ৰাম্যমান উদ্যোগটো পুনৰ জীৱিত কৰাৰ কাৰণে উদ্যোগ ল'ব লাগে আৰু যিসকল 2 বছৰে COVID-19ৰ কাৰণে যিসকল মানে কলা কুশলী শিল্পীয়ে মানে ক্ষতিগ্ৰস্ত হ'ল তেওঁলোকৰ কাৰণে বিশেষ আঁচনিৰ জৰিয়তে তেওঁলোক সকাহ দিব লাগে দিব লাগে আৰু ইয়াৰ পিছত মই আৰু এটা আহ্বান কৰিম চৰকাৰক এই ভ্ৰাম্যমানৰ শিল্পীসকলক ইনচিয়ৰ জীৱন বীমা যাতে কৰি দিব পাৰে জীৱন বীমা তেওঁলোকৰ পৰা এটা সাধাৰণ ন্যূনতম এই লওক এতিয়া চৰকাৰী কৰ্মচাৰীসকলক জীৱন বীমা কৰিব দৰমহাৰ পৰা কিবা এটা হেৰি কৰিব বোলে উদ্যোগ লৈছে চৰকাৰে তেওঁলোকৰো জীৱন বীমা কৰক তেতিয়া তেওঁলোকৰ পিছত পৰিয়ালটো ক্ষতিগ্ৰস্ত নহয় পৰিয়ালটো আগবাঢ়ি যোৱাত সহায় হ'ব সেইকাৰণে মই ভাৰতীয় জনতাবাদী চৰকাৰখনক শিল্পীসকলক আগবঢ়াই নিয়াৰ কাৰণে খোজ বোলাবলৈ মই আহ্বান জনাইছোঁ খুব সুন্দৰ আহ্বান আচ্ছা দাস ডাঙৰীয়া আমাৰ যিসকল উঠি অহা নতুন প্ৰজন্ম নাট্যশিল্পী সাংস্কৃতিক শিল্পী এইসকলৰ প্ৰতি আপোনাৰ কি আহ্বান আছে এইসকলক মই এটাই ক'ম এতিয়া শিল্পী উদ্যোগী হৈছে তেওঁলোকে পৰিশ্ৰম কৰিব লাগিব অধিক পৰিশ্ৰম কৰিব লাগিব এইখিনিতে মই আপোনাক এটা কথা মই পাহৰি গৈছিলোঁ ইণ্ডিয়া বেষ্ট ডামেবাজ সেই অনুষ্ঠানটোত মোৰ এগৰাকী ছাত্ৰী তামান্না দীপকে মানে এই ৰানাৰ্ছ আপ বিজয়ী হৈছিল GTV প্ৰগ্ৰেমত কণমানি ছোৱালীজনী তাই ইমানেই পৰিশ্ৰম কৰিছিল পৰিশ্ৰমৰ জৰিয়তে তাই এইখিনি লাভ কৰিছে গতিকে মই আশা ৰাখিছোঁ আমাৰ উঠি অহা প্ৰজন্ম শিল্পীসকলে পৰিশ্ৰম কৰক আমি যিবিলাক এই লাইভ শ্ব' চাই আছোঁ তাত কেনেকুৱা ধৰণৰ নৃত্য সংগীত পৰিৱেশন কৰে আমাৰো অসমৰ কেইবাগৰাকীও গৈছে
সুন্দৰ হৈছে গতিকে আমি যাতে উদ্যোগ ল'ব পাৰোঁ এই শিশুসকলক আগবঢ়াই অনাত আৰু তেওঁলোকে যাতে মনোযোগ দিব পাৰে প্ৰিয় দৰ্শক কিমান পৰে আমি বিশিষ্ট নাট্যকাৰ পৰিচালক সাংস্কৃতিক কৰ্মী মনিন দাস ডাঙৰীয়াৰ সৈতে আমি কিছু সাংস্কৃতিক ক্ষেত্ৰখনৰ কথা পাতিলোঁ পুনৰবাৰ মনিন দাস ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ কাৰণে মোৰ ফালৰ পৰা আপোনালোকক ধন্যবাদ থাকিল এনি লাইভ টুডেৰ সকলো কৰ্মকৰ্তাকে মই ধন্যবাদ জনাইছোঁ সাংবাদিককে ধন্যবাদ জনাইছোঁ অধমৰ নিচিনা এজন ব্যক্তিক আজি মুখামুখি অনুষ্ঠানত মাতি আনি এইখিনি সুযোগ দিয়াৰ কাৰণে মই আটাইলৈ চিৰকৃতজ্ঞ আপোনালোকৰ এই অনুষ্ঠান আপোনালোকৰ এই মহান এই এনি লাইভ টুডে দীৰ্ঘজীৱী হওক তাকে মই পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি মুখামুখিৰ পৰা মই ধীৰেন মহলীয়াই বিদায় লৈছোঁ